ইফালে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও পতাকা উত্তোলন কৰিছে। গণৰাজ্য দিৱসৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। আমি সেই পৰিৱেশ আপোনালোকক দেখুৱাইছো। অধ্যায় আছে ১,৪৫,০০০টা শব্দ আছে। এই শব্দ আমাৰ জাতীয় জীৱনৰ কাৰণে মন্ত্ৰস্বৰূপ। আজি আমাৰ এই সংবিধানখন পোৱাৰ বাবে গান্ধীজীৰ নেতৃত্বত পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, সুভাষ চন্দ্ৰ বসু, মৌলানা আবুল কালাম আজাদকে প্ৰমুখ কৰি আমাৰ অসমতো গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, বলু সুদ, দধি সুদ আদিয়ে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল। স্বাধীনতা সংগ্ৰামীসকলৰ সৰ্বস্ব উজাৰি দি আমাৰ স্বাধীনতাৰ কাৰণে, আমাৰ দেশখনক শৃংখলিতভাৱে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে আমাক যি সৰ্বোত্তম উপহাৰ দি থৈ গৈছে, সেয়াই হৈছে আমাৰ দেশৰ সংবিধান। মই বৰ দীঘলীয়াকৈ ক'ব বিচৰা নাই। বন্ধুসকল, আজি আমি সকলোৱে নিশ্চয় এই কথা উপলব্ধি কৰোঁ যে আমাৰ দেশৰ সংবিধানে আমাৰ মাজত সম্প্ৰীতি, ভাতৃত্ববোধ গঢ়িবৰ কাৰণে, একতাৰ এনাজৰী গঢ়িবৰ কাৰণে যিসমূহ ধাৰা আৰু অধ্যায়ে আমাৰ দেশৰ জনসাধাৰণক পৰিচালিত হ'বলৈ নীতি শিক্ষা দিয়ে, তাক আজি এচাম লোকে শাসনত বৰ্তি থকাৰ স্বাৰ্থত তাক নতুন ৰূপ দি পেলাই সাম্প্ৰদায়িক বিভাজনৰ এক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আমাৰ সমাজত এক বিশৃংখলিত পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। আজি আপোনালোকে জানে যে চাইনাতকৈও আমাৰ বিশ্বত আমাৰ যি জনসংখ্যা, আমি বিশ্ব জনসংখ্যাৰ আমাৰ ভাৰতৰ জনসংখ্যা হৈছে ১৭.৬%, আৰু চাইনাৰ জনসংখ্যা বিশ্বৰ জনসংখ্যাৰ ১৭.৫%। জনসংখ্যাৰ হিচাপত আমি চাইনাতকৈ ১% আগবাঢ়িলোঁ। কিন্তু যদি আপুনি অৰ্থনৈতিকভাৱে আমি দুখন ৰাষ্ট্ৰক বিশ্লেষণ কৰোঁ, আমি যি ছুপাৰ পাৱাৰ হোৱাৰ সপোন দেখি থাকোঁ, বিশ্ব শক্তি হোৱাৰ সপোন দেখি থাকোঁ, আজি বুদ্ধিজীৱীসকলে ক'বলৈ আৰম্ভ কৰিছে যে চাইনাই বাঘৰ দৰে ধৰিছে আৰু আমাৰ ভাৰতবৰ্ষই হাতীৰ দৰে খোজকাঢ়ি আছোঁ। আজি আমাৰ ইয়াত দিনক দিনে হিতাধিকাৰী আমি ৰাজীৱ ভৱনৰ পৰা এয়া দেখুৱাইছোঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এয়া পতাকা উত্তোলন কৰিলে ৰাজীৱ ভৱনত। ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ দিনটোত পুৱাৰ ভাগত পতাকা উত্তোলন কৰি উপস্থিত সতীৰ্থসকলক উদ্দেশ্যি এই মন্তব্য প্ৰদান কৰিছে।